অসমৰ প্ৰত্যেকজন ৰেগুলাৰ কৰ্মচাৰীৰ কাৰণে এটা বৃহৎ আপডেট ইতিমধ্যে আহিছে। এখন নটিফিকেশ্যন আপুনি দেখিবলৈ পাইছে। গোটেইখন নটিফিকেশ্যন আমি ইণ্টাৰপ্ৰেট কৰিম ইয়াতে কি দিছে। এই নটিফিকেশ্যনখন হৈছে আপোনাৰ এডভান্স চেলাৰীক লৈ পেলাই, আৰু সেই এডভান্স চেলাৰীক লৈ পেলাই কি কথা ইয়াতে প্ৰকাশিত হৈছে গোটেইখিনি কথা আমি চাবলৈ চেষ্টা কৰিম। ইয়াতে যিখিনি কথা আছে আমি কথাখিনিৰ মেইন পইণ্টছখিনি আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ ভিডিঅ'টোত। ইয়াতে বিষয়টো লিখিছে নিয়মীয়া অসম চৰকাৰী কৰ্মচাৰীসকলৰ বাবে উপাৰ্জিত দৰমহা আগবঢ়োৱা আৰ্নড চেলাৰী এডভান্স আৰু দৰমহা সংলগ্ন ঋণ সুবিধা সন্দৰ্ভত সভা। তো দেখিছে এখনি মিটিং ইতিমধ্যে হৈ গৈছে। তো মিটিংখনত কি কি কথা আলোচনা কৰা হৈছে আমি এইখিনি চাবলৈ চেষ্টা কৰিছোঁ। ইয়াতে লিখিছে উপৰোক্ত বিষয়ৰ প্ৰসংগত ইয়াৰ দ্বাৰা জনোৱা হৈছে যে অসম চৰকাৰৰ অৰ্থ বিভাগে ৰাজ্যখনৰ নিয়মীয়া চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এমপেনেল্ড বেংক NBFC আৰু ঋণ সেৱা প্ৰদানকাৰীৰ জৰিয়তে উপাৰ্জিত দৰমহা আগবঢ়োৱা আৰু দৰমহা সংলগ্ন ঋণ সুবিধা প্ৰদানৰ বাবে এক কাঠামো প্ৰস্তুত কৰাৰ প্ৰক্ৰিয়াত আছে। এই সন্দৰ্ভত 7 ফেব্ৰুৱাৰী 2026 তাৰিখে এক্সপ্ৰেছন অফ ইণ্টাৰেষ্ট EOI প্ৰকাশ কৰা হৈছিল। এই যিখন EOI প্ৰকাশ কৰিছিলে এইখিনি আমি অলৰেডি আমাৰ ভিডিঅ'ত প্ৰস্তুত কৰি পেলাই এইখিনি কথা আমি ইণ্টাৰভিউত কৰিছিলোঁ, যিখন নটিফিকেশ্যন ওলাইছিলে। তাৰপিছত চাওক, উক্ত প্ৰক্ৰিয়াৰ অন্তৰ্গতভাৱে উল্লেখিত সুবিধাসমূহ প্ৰদানৰ বাবে এমপেনেল্ড প্ৰতিষ্ঠানসমূহৰ সৈতে স্মাৰক অৰ্থাৎ MOU যাক কোৱা হয়, মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং বুলি যাক আমি কওঁ, স্বাক্ষৰ কৰাৰ প্ৰস্তাৱ আছে। সেই উপলক্ষে MOU স্বাক্ষৰৰ পূৰ্বে আলোচনা আৰু পৰামৰ্শৰ বাবে বিভিন্ন কৰ্মচাৰী পৰিষদৰ প্ৰতিনিধিসকলৰ সৈতে এখন সভা আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। সেই অনুসৰি তলত উল্লেখ কৰা অনুসৰি অনুষ্ঠিত হ'ব লগা সভাখনত উপস্থিত থাকিবলৈ আপোনাক অনুৰোধ জনোৱা হৈছে। তো দেখিছে মানে তাৰিখটো 24 ফেব্ৰুৱাৰী 2026, সময় 4 বজা, আৰু স্থানটো দিছে অৰ্থ বিভাগ, জনতা ভৱন, দিছপুৰ। এই আদেশ সক্ষম কৰ্তৃপক্ষৰ অনুমোদনক্ৰমে জাৰি কৰা হৈছে। তো দেখিছে আজি হৈছে 24 তাৰিখে আচলতে, কিন্তু এই ভিডিঅ'টো ৰাতি প্ৰস্তুত কৰি থকা হৈছে। তো আজি ভিডিঅ'টো ৰাতি যিহেতু আপলোড কৰা নহয়, অহাকালি আপলোড কৰা হ'ব 25 তাৰিখে। এই নটিফিকেশ্যনখন কিন্তু আমি 24 তাৰিখে পাইছিলোঁ আৰু 24 তাৰিখে ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে, কিন্তু 25 তাৰিখে ইয়াক আপলোড কৰা যিহেতু হ'ব। তো নটিফিকেশ্যনখনৰ সমগ্ৰ কথাখিনি আমি আলোচনা কৰিলোঁ অলৰেডি। যিখন মিটিং আছিলে এই মিটিংখন 4 বজাত হৈ গৈছে, যিটো আপোনাৰ এডভান্স চেলাৰীক লৈ। আৰু ইতিমধ্যে 7 তাৰিখে এখনি নটিফিকেশ্যন ওলাইছিলে, সেইখনো আমি যিটো আপোনাৰ যিখিনি সমগ্ৰ কথা আছিলে অৰ্থাৎ EOI যিটো এক্সপ্ৰেছন অফ ইণ্টাৰেষ্ট বুলি কয়, সেইটো আমি আলোচনা কৰি দিছিলোঁ 7 ফেব্ৰুৱাৰী তাৰিখত। আৰু তাৰপিছত এখন আমি দেখিবলৈ পাইছোঁ আন এখন এডভান্স চেলাৰীক লৈ, আৰু ফাৰ্ডাৰ আকৌ আহিব নটিফিকেশ্যন, সেইখিনিও আমি আলোচনা কৰিম। খালি আমাৰ ভিডিঅ'ত কানেক্ট হৈ থাকিব এনেকুৱা ধৰণৰ খবৰবিলাক আগলৈকে পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।